নমস্কাৰ। আজিৰ ভিডিঅ'টো সেইসকল শিক্ষাৰ্থীৰ বাবে যিসকলে নেকি মনত পুহি ৰাখিছে এগৰাকী টিচাৰ হোৱাৰ সপোন। জীৱনত এগৰাকী টিচাৰ হ'বলৈ হ'লে কি কি কৰিব লাগিব, কি কি পঢ়িব লাগিব, কেনেদৰে আগবাঢ়িব লাগিব সবিশেষ জনাবলৈ যত্ন কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। যদি প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা নিশ্চিতভাৱে সকলো কথাই জ্ঞাত হ'ব পাৰিবা। যিহেতু মনত পুহি ৰাখিছে এগৰাকী টিচাৰ হোৱাৰ সপোন, তেন্তে জীৱনত পাৰ কৰিব লাগিব তোমালোকে এই চাৰিটা ষ্টেপ। নাম্বাৰ 1 HS, নাম্বাৰ 2 গ্ৰেজুৱেশ্যন, নাম্বাৰ 3 DLED নাইবা BEd আৰু নাম্বাৰ 4 টেট। অকল এই চাৰিটা ষ্টেপ পাৰ হলেই নহব, তোমালোকে ল'ব লাগিব গুড পাৰ্চেন্টেজ। যেতিয়া নেকি HS, গ্ৰেজুৱেশ্যন, DLED নাইবা BEd আৰু টেটত ভাল পাৰ্চেন্টেজ লৈ পাছ কৰিবা, তেতিয়া তোমালোকে টিচাৰ হোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব। যদিহে তুমি বৰ্তমান এগৰাকী অধ্যয়নৰত HS-ৰ শিক্ষাৰ্থী, তেন্তে তুমি গুৰুত্ব দিব লাগিব HS-ৰ পাৰ্চেন্টেজৰ ওপৰত। HS-ৰ পৰীক্ষাত যেতিয়া তুমি ভাল পাৰ্চেন্টেজ লৈ পাছ কৰিবা, তেতিয়া তুমি জীৱনত টিচাৰ হোৱাৰ প্ৰথমটো ষ্টেপ পাৰ কৰিছা বুলি ধৰি লোৱা হ'ব। নেক্সট আহিব গ্ৰেজুৱেশ্যন। HS-ৰ পিছত যেতিয়া গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'বা, আৰু ঠিক তেনেদৰে গ্ৰেজুৱেশ্যনতো তুমি ভাল পাৰ্চেন্টেজ লৈ পাছ কৰিব লাগিব। গ্ৰেজুৱেশ্যন কৰাৰ পিছত তুমি কৰিব লাগিব DLED নাইবা BEd, আৰু DLED নাইবা BEd কৰাৰ কাৰণে প্ৰথমে তুমি এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব, আৰু এন্ট্ৰেন্স পৰীক্ষাত যদি তুমি সিট পাই যোৱা, তেন্তে তোমাৰ এডমিশ্যন হৈ যাব DLED নাইবা BEdৰ কাৰণে। আৰু DLED নাইবা BEd কৰিবলৈ হ'লে তোমাৰ 2 বছৰ সময় লাগিব, আৰু 2 বছৰ সময় তুমি অধ্যয়ন কৰি তাতো ভাল পাৰ্চেন্টেজ লৈ পাছ কৰিব লাগিব, কিয়নো পাৰ্চেন্টেজটো হৈছে মেইন। এতিয়া হয়তো তোমাৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে যে DLED আৰু BEd দুটাৰ পৰা যিকোনো এটা কৰিলে হ'ব নেকি, নাইবা DLED বা BEd দুটা বেলেগে বেলেগে কৰিব লাগিব নেকি, নাইবা DLED বা BEd এৰ মাজত একচুৱেলি পাৰ্থক্যটো কি? এই প্ৰশ্ন উদয় হোৱাটো তোমাৰ মনত স্বাভাৱিক কথা। তো এই ক্ষেত্ৰত তোমাক জনাই থওঁ যে DLED আৰু BEd এৰ মাজত নিশ্চিতভাৱে পাৰ্থক্য আছে। তুমি যদি DLED কৰা, তেতিয়া তুমি LP আৰু ME স্কুলৰ টেট পৰীক্ষা দিব পাৰিবা, আৰু যদিহে তুমি BEd কৰা, তেতিয়া ME আৰু হাই স্কুলৰ টেট পৰীক্ষা দিব পাৰিবা। তো তুমি একচুৱেলি DLED বা BEd নকৰিলে তুমি টেট পৰীক্ষাত বহিবই নোৱাৰিবা। টেট পৰীক্ষাত বহিবলৈ হ'লে তোমাৰ কি লাগিব? DLED নাইবা BEd দুটাৰ পৰা যিকোনো এটা লাগিব। তো এই ক্ষেত্ৰতে তোমাৰ পাৰ্চেন্টেজ মেইন। তুমি DLED বা BEd যিয়ে কৰা, কিন্তু তোমাৰ পাৰ্চেন্টেজ ভাল পাৰ্চেন্টেজ হোৱাটো অতি গুৰুত্বপূৰ্ণ। এতিয়া 4 নম্বৰ ষ্টেপ হৈছে টেট পৰীক্ষা। যিহেতু তুমি DLED বা BEd দুটাৰ পৰা যিকোনো এটা কমপ্লিট কৰিছা, এতিয়া তুমি টেট পৰীক্ষাত বহাৰ যোগ্যতা অৰ্জন কৰিছা। তো তুমি প্ৰথমে টেট পৰীক্ষাৰ কাৰণে এডভাৰটাইজমেন্ট ওলালে তুমি কি কৰিব লাগিব? টেটৰ কাৰণে এপ্লাই কৰিব লাগিব, আৰু তুমি টেট পৰীক্ষা দিব লাগিব। আৰু টেট পৰীক্ষাটো তোমাৰ পাৰ্চেন্টেজ মেইন, তুমি ভাল পাৰ্চেন্টেজ ল'ব লাগিব। এতিয়া তোমাৰ 4টা ষ্টেপ পাৰ হ'ল HS, গ্ৰেজুৱেশ্যন, DLED নাইবা BEd আৰু টেট। এই 4টা যেতিয়া তোমাৰ কমপ্লিট হ'ল, পাৰ হ'ল, তেতিয়া তোমাৰ এই 4টাৰ পৰা এটা ষ্ট্ৰাকচাৰ হিচাপে তোমাৰ মাৰ্কখিনি লোৱা হ'ব। যদিহে তুমি LP স্কুলৰ টেট পাছ কৰিছা, তেন্তে তোমাৰ ষ্ট্ৰাকচাৰটো হ'ব HS-ৰ 5%, DLED-ৰ 5%, স্পৰ্টছ নাইবা কালচাৰেলৰ 5%, আৰু টেটৰ 85%, মুঠ 100%। তো তোমাৰ HS-ৰ পৰা 5% লোৱা হ'ব। HS-ৰ যিমান মাৰ্ক পাইছা, যিমান পাৰ্চেন্টেজ পাইছা, তাৰ পৰা তোমাৰ 5% লোৱা হ'ব। গ্ৰেজুৱেশ্যনৰ পৰা নালাগে, LP গ্ৰেজুৱেশ্যনটো ইমান মেটাৰ নকৰে, তো লোৱা হ'ব DLED-ৰ পৰা 5%, HS-ৰ 5%, DLED-ৰ 5%, স্পৰ্টছ বা কালচাৰৰ পৰা 5%। স্পৰ্টছ বা কালচাৰেল এতিয়া কিনো? স্পৰ্টছ বা কালচাৰেল হ'ল তুমি ষ্টাডি লাইফত যদি তুমি কিবা খেলত যদি তুমি পাৰ্গত আছিলা, আৰু তাৰ পৰা যদি তুমি চাৰ্টিফিকেট পাইছা, সেই চাৰ্টিফিকেটটো তুমি তাতে ব্যৱহাৰ কৰিব পাৰিবা। আৰু কালচাৰেল প্ৰগ্ৰাম কৰি, কালচাৰেল তুমি নাচ গান এইবিলাকৰ ক্ষেত্ৰত যদি তোমাৰ কিবা চাৰ্টিফিকেট আছে, তেন্তে সেই চাৰ্টিফিকেট তাত শ্ব' কৰোৱালে 5 মাৰ্ক পাবা তাৰ পৰা। তো HS-ৰ পৰা 5%, DLED-ৰ 5%, কালচাৰ বা স্পৰ্টছৰ 5%, আৰু টেটৰ পৰা দিব 85%। আৰু এইখিনি মিলাই তোমাৰ LP স্কুলৰ টেটৰ কাৰণে যিটো ষ্ট্ৰাকচাৰ গঠন হ'ব, আৰু এইমতে তোমাৰ কম্পিটিশ্যন হ'ব। আৰু যদিহে তুমি ME স্কুলৰ ME টেট পাছ কৰিছা, তেন্তে তাৰ ষ্ট্ৰাকচাৰটো হ'ব HS-ৰ 5%, গ্ৰেজুৱেশ্যনৰ 5%, DLED বা BEd-ৰ 5%, আৰু স্পৰ্টছ বা কালচাৰেলৰ 5% হৈ গ'ল 20%, আৰু ইফালে টেটৰ পৰা লোৱা হ'ব 80%। টেটৰ পৰা লোৱা হ'ব 80%। এনেদৰে এই ষ্ট্ৰাকচাৰত তোমাৰ কি হ'ব? কম্পিটিশ্যন হ'ব। আৰু এই কম্পিটিশ্যনত যদি তুমি টিকি থাকিব পাৰা, তেতিয়া তোমাৰ মেৰিট লিষ্টত নাম আহি যাব, আৰু সেই মেৰিট লিষ্টত নাম আহিলে তুমি চৰকাৰী এপইণ্টমেণ্ট লাভ কৰিবা, আৰু এগৰাকী টিচাৰ হ'ব পাৰিবা। গতিকে শুভেচ্ছা জনালো তোমালৈ। এই 4টা ষ্টেপ ভালদৰে পাৰ কৰা। পাৰ্চেন্টেজটো মেইন হয়, পাৰ্চেন্টেজখিনি লোৱা, আৰু জীৱনত এগৰাকী ভাল আদৰ্শ শিক্ষক যাতে হ'ব পাৰা, তাৰ কাৰণে আগতীয়াকৈ তোমালৈ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ। জয় আই অসম।